লগতে কৃষ্ণৰ ভগৱান শ্ৰীহৰিনাৰায়ণ কৃষ্ণৰ যি দুষ্টক দমন আৰু সন্তক পালনৰ যি নীতি এই ৰাসতে আমি দেখা পাওঁ। ৰাসৰ আচলতে পোনপ্ৰথমবাৰৰ কাৰণে মাজুলীত দক্ষিণপাট সত্ৰত ৰাস আচলতে উদযাপন কৰা হৈ আহিছে। এতিয়া শৰৎকালত অসমৰ বিভিন্ন প্ৰান্তত নামঘৰ সত্ৰ আৰু বিভিন্ন প্ৰান্ততে আমাৰ ৰাস মঞ্চস্থ কৰি অহা হৈছে। শৰৎ কালৰ ৰাতি অতি বিউটিপন ৰাস লীলা কৰিতে কৃষ্ণৰ নামন। সেই উদ্দেশ্যৰে আগত ৰাখি কৰিটোলৰ অগ্ৰদূত যি যুৱক সংঘ, সেই যুৱক সংঘৰ যি যুৱক যুৱতীসকলৰ আজি যি প্ৰচেষ্টাত আমাৰ এই কৰিতলত উদযাপন কৰিবলৈ লোৱা হৈছে ৰাস। ইয়াতে উপস্থিত আমাৰ বয়োজ্যেষ্ঠ বুদ্ধিবৃন্দ, আই মাতৃসকল, উপস্থিত যুৱক যুৱতীসকল, অগ্ৰদূত যুৱক সংঘৰ সমূহ কৰ্মকৰ্তা, মোৰ এই অভাজনক আচলতে মোৰ যি যোগ্যতা নাই তেখেতসকলক বাৰম্বাৰ প্ৰত্যাখ্যান কৰাৰ পিছতো খুবতে মতাৰ ফলত আহি ইয়াত উপস্থিত হ'লোহি। সকলোকে মই প্ৰণিবাদ জনাইছোঁ, সেৱা জনাইছোঁ আৰু শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিবাদ আৰু সেৱা জনাই আজিৰ এই ৰাস ভাগৰ যি ৰাস উৎসৱ ইয়াত আয়োজন কৰিছে, সেই ৰাস উৎসৱ ভাগ মই গুৰুজনাৰ শ্ৰীচৰণৰ আগবঢ়াই প্ৰণিবাদ জনাই আৰু শুভ উদ্বোধন কৰা বুলি মই ঘোষণা কৰিছোঁ। আৰু মই ইয়াত উপস্থিত হৈ যি বক্তব্য ৰাখিলোঁ তাৰ যদি কিবা ত্ৰুটি বিচ্যুতি হৈছে তাৰ মাৰ্জনা বিচাৰি মই সেৱা জনাইছোঁ। ধন্যবাদ। হৰি ৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কলকি নামেদ হয় আকৃতি ধৰিছা কৃষ্ণ তজু পায় কৰো প্ৰণাম। কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ যি অপাৰ মহিমা তাৰে এক লীলা হৈছে ৰাসলীলা, য'ত ভগৱানৰ আত্মা আৰু পৰমাত্মাৰ যি মিলন, সেই মিলনৰে ভূমি হৈছে ৰাসলীলা। ৰাস ভক্তি আৰু ৰস, য'ত ৰসৰ পৰাই
ৰাস আচলতে ভগৱানৰ লগত ভক্তসকলৰ যি সম্পৰ্ক, সেই সম্পৰ্ক ভক্তি আৰু ৰসৰ মাজৰে এক নিৰহংকাৰী যিটো নিৰহংকাৰী এক ছবি, সেই ছবি আমি আচলতে এই ৰাসত দেখা পাওঁ। ৰাস মঞ্চস্থ কৰা সময়ত আমি গোপীসকলৰ লগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।